নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকলৈ এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা চলাম বিদ্যুতিৰ জৰিয়তে। খবৰটি আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড স্কিমৰ ওপৰত। খবৰটি এই যে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰতিখন জিলাৰ ইনস্পেক্টৰ অফ স্কুলছলৈ এটি পত্ৰ আহিছে, য'ত উল্লেখ কৰিছে যে আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড স্কিম 2024 অনলাইন ৰেজিষ্ট্ৰেশ্যন মুকলি কৰি দিয়া হৈছে 15 জুলাই 2024 পৰা, অৰ্থাৎ আজিৰ পৰা মুকলি কৰি দিয়া হৈছে। আৰু ইয়াত আপোনালোকে বিদ্যাৰ্থী এপ আৰু তাৰ লগতে ৱেব প্লেটফৰ্ম এটা দি দিছে, আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। এটা হৈছে vidyarthi.com.in আৰু এটা হৈছে madhyamik.assam.gov.in। এই দুটা ৱেব প্লেটফৰ্মতো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু ইয়াত উল্লেখ কৰিছে যে কাৰেক্ট বেংক একাউণ্ট ডিটেইলছ যাতে এৱাৰ্ডিছসকলৰ দিয়া হয়, ছাবমিট কৰা হয় উইথ আদাৰ ৰিকুৱাৰ্ড ডিটেইলছ। সেই ৱেব পৰ্টেলত বা এপত যিখিনি ডিটেইলছ বিচৰা হয় সেই ডিটেইলছখিনিৰ লগতে এৱাৰ্ডিসকলৰ বেংক একাউণ্ট ডিটেইলছটো যাতে শুদ্ধ দিয়ে, আৰু বেংক একাউণ্টটো যাতে কম্পালচৰি হিচাপে মাষ্ট বি এৱাৰ্ডিজনৰ নামতে থাকে, অৰ্থাৎ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নিজৰ বেংক একাউণ্ট লাগিব আৰু বেংক একাউণ্ট ডিটেইলছ যাতে শুদ্ধকৈ দিয়ে এইটো আমি নিশ্চিত কৰিব লাগিব। আৰু এই অনলাইন প্ৰক্ৰিয়াৰ ক্লজিং ডেট, অৰ্থাৎ ইয়াৰ সামৰণি পৰিব 25 জুলাই 2024 মাজৰাতি, অৰ্থাৎ 10 দিনৰ কাৰণে এই অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়াটি মুকলি কৰি দিয়া হৈছে। গতিকে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড স্কিমৰ বাবে যোগ্য, সেই ছাত্ৰ ছাত্ৰীসকলে অনলাইনত এপ্লাই কৰিব লাগিব 15 জুলাইৰ পৰা, অৰ্থাৎ আজিৰ পৰা অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই অনলাইন প্ৰক্ৰিয়া 25 জুলাই 2024 তাৰিখলৈকে চলিব। অনলাইন কৰিব পাৰিব, বিদ্যাৰ্থী এপৰ থ্ৰুদিও কৰিব পাৰিব বা দুটা ৱেব প্লেটফৰ্ম দি দিছে, এটা হৈছে vidyarthi.com.in আৰু এটা হৈছে madhyamik.assam.gov.in। এইকেইটা ৱেব প্লেটফৰ্মতো সোমাই পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে, যোগ্য ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু মন দিবলৈ কথাটো হ'ল ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্ট ডিটেইলছ শুদ্ধকৈ দিব লাগিব আৰু সেই বেংক একাউণ্টটি তেওঁলোকৰ নিজৰ নামত থকা হ'ব লাগিব। গতিকে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীৰ ফলাফল ভাল কৰিছিলে, আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড স্কিমৰ বাবে যোগ্যতা অৰ্জন কৰিছে, তেওঁলোকলৈ আপোনালোকে কাইণ্ডলি এই ভিডিঅ'টি শ্বেয়াৰ কৰিব যাতে কোনো অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে বাকী ৰৈ নাযায়। ধন্যবাদ।